নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি নতুনকৈ ঘৰৰ খুঁটি লৈ আছোঁ। আপোনাৰ এইটো যিটো খুঁটি হয়, এইটো ফাউণ্ডেশ্যনটো আমি আপোনাৰ 2 তালা ফাউণ্ডেশ্যন দিছোঁ। গতিকে সেই অপেনিং হৈ আছে। আমি অসমীয়া হিচাপে চবেই আমি যেতিয়া খুঁটা বহাওঁ, আমি পূজা পাতি কৰি পিছতহে আমি খুঁটা বহাওঁ। আমি ইয়াত পূজা চাব পাৰিছে, পূজা কৰি আছে, সেৱা কৰি আছে, সেৱা কৰিহে আমি খুঁটা বহাওঁ। গতিকে চাব পাৰে, এয়া আমাৰ মিস্ত্ৰী ৰখি আছে আৰু আমাৰ ঘৰৰ মালিক যি তেখেতো সেৱা কৰি আছে ধুনীয়াকৈ। আমি ইয়াত 3 তালা ফাউণ্ডেশ্যনৰ কাৰণে আমি 2 তালাৰ যিটো ফাউণ্ডেশ্যনৰ কাৰণে আমি খুঁটা বহালোঁ। আমি গাঁত আপোনাৰ দ মোটামুটি 4 ফুট দিলোঁ আৰু বহলে আপোনাৰ 4 ফুট গাঁত খান্দিলোঁ। খান্দি পেলাই ইয়াক খুঁটা বহালোঁ। এয়া পূজা কৰাত লাগিলে ধুনীয়াকৈ। আপোনাৰ যিটো পূজাৰ কাম এইটো শেষ হ'ল। এয়া চবেই এইটো আপোনাৰ কি কয় নিয়মটো কৰি আছে। চবেই অলপ ঢালাই দি আছে গোটাগুৰিত। নিয়ম যিটো কৰিব লাগে আমি কৰি আছোঁ। নিয়মটো শেষ হোৱাৰ পিছত আমি খুঁটাটো আপোনাৰ 6 ইঞ্চি আমি ঢালাই দিম। 6 ইঞ্চি ওখকৈ ঢালাই দিম। দিয়াৰ পিছত আপোনাৰ হেৰি হ'ব, আমাৰ পিৰামিড যিটো বনাব লাগে, পিৰামিড বনাই পেলাই একদম অ'কে কৰিম। মাটিৰ পিছত আপোনাৰ মাটিৰ যিটো লেবুল আছে, সেইটো লেবুল হিচাপে আমি তাক আমি ঢালাই কৰিম। এয়া মোটামুটি চবেই আপোনাৰ পূজা কৰি আপোনাৰ যাতে নিজৰ ঘৰটো কেনেকৈ সাজিব পাৰে তাৰ আশীৰ্বাদ ল'বৰ কাৰণে চবেই পূজা কৰি আছে ভগৱানৰ পৰা। এয়া এজনৰ পিছে এজন চবেই আপোনাৰ অলপ খুঁটাৰ গুৰিত ঢালাই দি নিয়মটো পালন কৰি আছে। নিয়মটো চবেই কৰিব লাগে, যিহেতু আপোনাৰ ঘৰ এখন চবৰে সপোন হয়। সপোনৰ ঘৰখন যাতে কোনো ধৰণৰ বাধা বিঘ্নি নাহে, তাৰ কাৰণে আমি পূজা কৰাটো, ভগৱানৰ ওচৰত সেৱা কৰাটো আমাৰ জৰুৰী কৰ্তব্য। গতিকে আমি সেই হিচাপে অসমীয়া হিচাপে আমি যিটো আমাৰ নিয়ম, সেইটো নিয়মটো আমি পালন কৰোঁ, যাতে আমাৰ সপোনৰ ঘৰটো ধুনীয়াকৈ সাজি ওলাব পাৰোঁ। তাৰ কাৰণে আমি ভগৱানৰ